ছাত্ৰ ছাত্ৰীসকল আজি আমি আকৌ আহি গলো ক্লাস 7 ৰ অংক লৈ আজি আমি 14 নম্বৰ পৰা কৰিম লাষ্ট ভিডিওত আমি 13 লৈকে কৰিছিলো আজি 14 পৰা কৰিম 14 নম্বৰটো প্ৰথমত কি কৈছে চোৱা sum of two numbers is -5 sum মানে কি আছিল sum মানে হল প্লাস হয়নে এইখিনি তো জানো আমি if one number is 18 এটা নাম্বার কি কৈছে 18 বুলি কৈছে ইয়াত চোৱা নেগেটিভ সাইন নাই then what is the other number যেহেতু ইয়াত নেগেটিভ সাইন নাই আনটো কি হ'ব লাগিব নেগেটিভ সাইনৰ হ'ব লাগিব কাৰণ ইয়াত -5 আছে প্লাস কৰিলে কি কৈছে ইয়াত তোমালোকৰ ইয়াত তোমাৰ প্লাস কৰিলে কৈছে যে -5 পাব লাগিব আৰু এটা নাম্বার দি দিছে কিমান 18 বুলি দি দিছে আনটো নাম্বার কিমান হ'ব আনটো নাম্বার নিশ্চয় মাইনাসত হ'ব কিন্তু কিমান হ'ব এটো আমি যোগ কৰিলে পাই যাম 18 লগত 5 যোগ কৰি দিবা কিমান হ'ব 8 পাছে 13 3 উকলিল 3 1 উকলিল 1 1 2 23 মানে -23 হ'ব লাগিব -23 প্লাস 18 কিমান হ'ব -5 হ'ব ঠিক আছে আনসাৰটো আমাৰ কিমান হ'ব আনসাৰ বুলি লিখি -23 এনেকে লিখি দিবা ঠিক আছে এতিয়া আমি 15 নম্বৰলৈ যাম এতিয়া আহি গলো আমি 15 নম্বৰলৈ 15 নম্বৰত কি কৈছে what should be added with -23 to get 0 এতিয়া আমাৰ কি কৈছে -23 লগত আমি এনেকুৱা কি এড কৰিব পাৰো যাৰ ফলত কি হ'ব পাৰে এটো 0 হ'ব পাৰে এতিয়া তুমি কোৱা 23 মাইনাসত আছে আকৌ সেম নাম্বার যদি আমি প্লাস কৰি দিও কি হ'ব 0 হ'ব না নাই যেনেকৈ ধৰা -3 আৰু +3 মিলি পেলা কি হয় 0 হয় না নাই ঠিক তেনেদৰে -23 আৰু +23 ইকুৱেল টু কি হ'ব 0 হ'ব আনসাৰটো কিমান হ'ব 23 এটো প্লাস হ'ব পজিটিভত হ'ব ঠিক আছে এতিয়া আমি 16 নম্বৰলৈ আগবাঢ়িম এতিয়া আমি আহি গলো 16 নম্বৰলৈ 16 নম্বৰটো একদম ইজি সোৱা কেনেকৈ কি কৰিম ইয়াত কৈছে যে সোৱা sum of two integers is -48 মানে দুটা অখণ্ড সংখ্যাৰ যোগফল -48 if one of the number is -20 এটা যদি -20 হয় আনটো কিমান হ'ব এতিয়া আমি একদম ইজিলি কৰিব পাৰিম আনসাৰটো লিখি লওঁ ইয়াত কৈছে যে sum of two integer প্লাস দিব লাগিব মাজত আৰু ইকুৱেল টু কিমান আছে 48 হয় এটা যদি হয় -20 লিখিলো আনটো কিমান হ'ব আনটো মাইনাসে হ'ব লাগিব কাৰণ -20 ৰ পৰা কি যোগ কৰিলে -48 হ'ব এতিয়া আমি জানো প্লাসে মাইনাসে সো আমি কি কৰিব পাৰিম 48 ৰ পৰা 20 মাইনাস কৰি দিয়া 8 আৰু এফালে 2 -28 লিখি দিয়া ইকুৱেল টু মই এটো ভাঙি দেখুৱাই দিছো ইমপ্লাইজ 20 মাইনাস প্লাসে আৰু মাইনাসে কি হ'ব মাইনাস হয় 28 লিখা ইকুৱেল টু 48 ইমপ্লাইজ ইয়াত মাইনাসে কি হ'ব প্লাস হ'ব কিন্তু চিনটো বহিব মাইনাসৰে যোগৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰত চিনটো হলনি হয় এতিয়া কি হ'ব 2 2 4 আৰু 8 এফালে দুই ফালে 48 ওলাই গল আমাৰ আনসাৰটো কি পালো therefore answer is কিমান হ'ব -28 এটো হৈ গল আনসাৰ ঠিক আছে এতিয়া আমি 17 নম্বৰলৈ যাম ওকে এতিয়া আমি 17 নম্বৰ আহি পালো 17 নম্বৰত কি কৈছে সোৱা ইভালুয়েট ইউজিং নাম্বাৰ লাইন এটা নাম্বাৰ লাইনৰ সহায়ত একিটা কি কৰিব লাগে আমাৰ উলিয়াব লাগে আমি নাম্বাৰ লাইন পাই আইছো 6ত ক্লাস 6তো পাই আইছো হয়নে এটা নাম্বাৰ লাইন এটা ড্ৰ কৰিলো ফাৰ্ষ্টত 1 নম্বৰৰ কাৰণে এটো নাম্বাৰ লাইন ড্ৰ কৰিলো এতিয়া তোমাৰ ফাৰ্ষ্টত কি আছে +5 আছে সোৱা ইয়াত প্ৰথমটো কৰিছো +5 আছে প্লাস হলে কি হয় আমাৰ এটো 0 দিলো ইয়াত 0 দিলো 0ৰ কি হয় ৰাইট সাইডে কি হয় পজিটিভ ইন্টিজাৰ থাকে বা অখণ্ড সংখ্যা থাকে আৰু বাও ফালে কি হয় নেগেটিভ ইন্টিজাৰ থাকে সো পজিটিভ কলে সদায় হুফালে যাম মানে +5 1 2 3 4 5 ইয়াত আমি 5 পাই গলো আৰু এতিয়া তোমালোকে যদি তেনেকে কৰিবলৈ অসুবিধা পোৱা সাইডতে কৰি লব পাৰা +5 -+3 এটো ভাঙিলে কি হ'ব +5 টো 5 এই থাকিব মাইনাসে প্লাসে পূৰণৰ ক্ষেত্ৰত মাইনাস হ'ব মাইনাসে প্লাসে -3 হৈ গল এতিয়া সোৱা 5 আমি কত পালো 5 আমি ইয়াত পালো হয়নে এইটো সাৰ্কুল কৰি দিছো মই 5 ৰ পৰা এতিয়া মাইনাস কৰিব গলে কি হয় নাম্বাৰ লাইনৰ আমি বাও ফালে আহিব লাগিব এই ফালে আহিব লাগিব হয়নে এতিয়া কিমান লাইন আহিম কেটা ঘৰ আহিম তিনটা ঘৰ কাৰণ ইয়াত -3 আছে হয়নে -3 কৰিব হলে 1 2 3 এইটো আমি কি দিছিলো বহাই লম আগত 1 2 3 4 5 হয়নে আমাৰ আনসাৰটো কি হ'ব এটো হ'ব 2 হ'ব এটো কাৰণ 2 ত আহি পেলা লাষ্টত ৰৈ গৈছে হয়নে এতিয়া কি হ'ব 5 - 3 2 এটো আনসাৰ
আমি নাম্বাৰ লাইন ইউজিং নাম্বাৰ লাইন আমি দেখুৱাই দিলোঁ ঠিক আছে বুজি পালা একদম ইজি আছিলে এতিয়া আমি 2 নম্বৰটো কৰিম চাবা কি ধুনিয়াকৈ ওলাই যাব আকৌ নাম্বাৰ লাইন ড্ৰ কৰিব লাগিব নাম্বাৰ লাইন এটা ড্ৰ কৰি লওঁ তাৰ পিছত এতিয়া আহি যাব আমাৰ 2 নম্বৰটো এইটো কি আছে আগত লিখি লওঁ এটা সাইডত +6 মানে 6 আৰু প্লাস -5 হয়নে এটা 6 প্লাসে মাইনাসে কি হয় মাইনাস হয় -5 এটো আমি নাম্বাৰ লাইনৰ সহায়ত দেখুৱাব লাগিব ইয়াত 0 লিখো 1 2 3 4 5 6 যেহেতু 6 লগে আছে হাইয়েস্ট 6 লগে লিখি ললো 4 5 6 ফাৰ্ষ্টত আমি কোড দেখুৱাব লাগিব 6 টো দেখুৱাব লাগিব এইটো 6 হয়নে এইটো 6 এতিয়া আমি কে ঘৰ আহিম বাওফালে কাৰণ মাইনাসত আছে সোয়া ইয়াত মাইনাসত আছে কাৰণে পাঁচটা ঘৰ আহিম বাওফালে কাৰণ নাম্বাৰ লাইনৰ বাওফালে হল মাইনাস 1 2 3 4 5 কিমান পালো 1 পালো হয়নে এতিয়া আমাৰ আনসাৰটো কি হ'ব 1 বুলি লিখি দিয়া হৈ গল এটো 2 নম্বৰ হৈ গল 2 নম্বৰ এতিয়া আমাৰ 3 নম্বৰটো কৰিম 3 নম্বৰটো এতিয়া আমি কৰিম কি আছে 3 নম্বৰটো আকৌ নাম্বাৰ লাইন ড্ৰ কৰিম নাম্বাৰ লাইন ড্ৰ কৰি ললো এতিয়া ফাৰ্ষ্টত আমি কি লিখিব লাগিব এফালে মাইনাসত আছে হয়নে এবাৰ কিন্তু মাইনাসত আছে এবাৰ মাইনাসত যাম 0 1 2 3 4 5 6 কাৰণ যেটো প্ৰথমত থাকিব সো ইয়াত প্ৰথমত -6 আছে হেতু লিখিব লাগিব প্ৰথমত আমি কি লিখিম এফালে -1 -1 -2 -3 -4 -5 -6 হৈ গল আকৌ আমি এক্সট্ৰাকে লিখি লওঁ এফালে -6 আৰু মাইনাসে প্লাসে মাইনাস হ'ব -6 -5 এটা চাও কি হয় এটা যেহেতু ইয়াত আৰু অলপ বহাব লাগিব পাৰে মই অলপ বহাই লৈছো এফালে কিয় বহাই লৈছো কৈ আছো 6 টো আমি পালো এইটো 6 হয়নে এইটো হল 6 ৰ পৰা এটা কোড যাব বাওফালে যাব কাৰণ এইটো -5 আছে আৰু 5 ঘৰ আমি এক্সটেন্ড কৰিব লাগিব 1 2 3 4 5 হল এটো -7 এটো -8 এটো -9 এটো -10 এটো -11 এতিয়া সোয়া আমি যাম এক ঘৰ দু ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ হলনে এটো আমাৰ কি পালো আনসাৰটো -11 পালো দেখিলানে ইয়াত আনসাৰটো কি হ'ব আনসাৰটো হ'ব 11 এটো কিমান নম্বৰ আছিল 3 নম্বৰ আছিল 3 নম্বৰটো ইয়াত লিখি দিয়া বুজি পাইছা নিশ্চয় নাম্বাৰ লাইনটো বুজি পাইছা এটা লাষ্ট 4 নম্বৰটো আছে 4 নম্বৰটো কৰিম 4 নম্বৰটো কি আছে ফাৰ্ষ্টত আছে -8 সো মাইনাসতে লিখিব লাগিব নাম্বাৰ লাইন এটা ড্ৰ কৰি লওঁ নাম্বাৰ লাইনত ড্ৰ কৰি পেলা এটা যেহেতু গুটেকেটা মাইনাসত আছে মাইনাসতে লিখিম 0 1 2 3 4 5 6 7 8 9 10 11 12 লগে লিখি লৈছো -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 এতিয়া আমাৰ কামটো কি হ'ব 4 নম্বৰ লিখি লোৱা ইয়াত 4 নম্বৰ বুলি আৰু এফালে কি আছে -8 প্লাস -3 এটো ভাঙি লোৱা -8 আৰু এফালে প্লাসে মাইনাসে মাইনাস ওকে এতিয়া আমি চাও এতিয়া ফাৰ্ষ্টত আমি -8 টো চাব লাগিব -8 কোড আছে এইটো আছে তাৰ পিছত কি যাব লাগিব -3 লে যাব লাগিব আৰু তিনি ঘৰ এক ঘৰ দু ঘৰ তিনি ঘৰ কি পালো -11 এটো লিখি দিয়া -11 বুলি ইকুৱেল টু -11 এটো হৈ গল আনসাৰ আমাৰ একদম ইজিলি বুজি পালা কথাটো আৰু নাম্বাৰ লাইনটো ভালকে বুজি পালা খালি চাবা পুৰণত প্লাসে প্লাসে কি হ'ব প্লাস হ'ব মাইনাসে প্লাসে মাইনাস হ'ব মাইনাসে মাইনাসে প্লাস হ'ব হেতু কথা খালি মনত ৰাখিবা ঠিক আছে এতিয়া আমি 18 নম্বৰলৈ যাম এতিয়া আমি আহি গলো 1.1 ৰ অন্তিমটো অংকলে 18 নম্বৰলৈ 18 নম্বৰটো কি কৈছে ফাইন্ড whether of the statement are true or false মানে সত্য নে অসত্য এটো ওলাব লাগে আমি কৰি চাব লাগিব অংককিটা প্ৰথমত সোয়া এফালে কি আছে লেফট সাইডে দি আছে এইকিটা আৰু ৰাইট সাইডে দি আছে এইকিটা আৰু এইকিটা ইকুৱেল যদি হেৰি একে ভ্যালু হয় তেতিয়া হলে কি হ'ব এই দুটা ট্ৰু হ'ব এই এক নম্বৰটো ট্ৰু হ'ব বা ফলস হ'ব আমি চাব লাগিব যদি একে হয় ট্ৰু হ'ব আৰু একে নহলে ফলস হ'ব ঠিক আছে এতিয়া আমি আৰম্ভ কৰো ফাৰ্ষ্টত কি লিখা আছে সোয়া
minus 6 plus 23 plus minus 2 এটো আমি বাও পক্ষ হুপক্ষ ধৰি ললে বেছি ভাল হ'ব ঠিক আছে আমি বাও পক্ষ হুপক্ষ কৰি লওঁ ফাৰ্ষ্টত আমি লিখো LSH মানে লেফট হ্যান্ড সাইড টু লিখি লওঁ minus 6 plus 23 আৰু plus minus 2 ঠিক আছে আৰু এফালে এটা লাইন দি লওঁ আমি এফালে ৰাইট সাইড টু কৰিম equal to minus 6 plus 23 plus a minus a কি হ'ব পূৰণ আছে যেহেতু মাইনাস হ'ব minus 2 ওকে এতিয়া কি কৰিম minus 6 minus 2 কিমান হ'ব minus 8 হ'ব plus 23 কিমান হ'ব 23 পৰা 8 গল কিমান থাকিব 15 থাকিব ঠিক আছে এতিয়া আমি রাইট হ্যান্ড সাইড টু কৰিম রাইট হ্যান্ড সাইড টু কি আছে minus 2 plus minus 6 plus 23 এতিয়া minus 2 plus a minus a কি হ'ব minus হ'ব plus 23 এফালে হৈ গল minus 2 minus 6 কিমান হ'ব minus 8 হ'ব আৰু এফালে 23 হ'ব 23 ৰ পৰা 8 গলে কিমান থাকিব 15 থাকিব হৈ গল আমাৰ এইকেইটা কি হয় একে হৈ গল সো এটো কি হ'ব ট্ৰু বুলি লিখি দিবা এটোৰ এগেইনষ্টত ট্ৰু বুলি লিখি দিবা ট্ৰু therefore এনেকে লিখিবা LHS equal to right hand side therefore true এনেকে TRUE এটো ট্ৰু লিখি দিবা হৈ গল এতিয়া আমি 2 নম্বৰটো চাম 2 নম্বৰটো এনেকে কৰি লম right hand side আৰু left hand side কৰি লম ফাৰ্ষ্টত আমি লেফট হ্যান্ড সাইড টু কৰিম এটো লিখিম তাৰ পিছত ৰাইট হ্যান্ড সাইডে এটো কৰিম ঠিক আছে ওকে আৰম্ভ কৰো 2 নম্বৰটো লেফট হ্যান্ড সাইড 16 minus 15 within bracket আছে দে plus minus 7 ওকে এটা 16 over 15 গল কিমান থাকিব 1 থাকিব প্লাস এ মাইনাস এ কি হ'ব মাইনাস হ'ব minus 1 minus 7 কিমান হ'ব minus 6 হ'ব এটা রাইট হ্যান্ড সাইড লিখা রাইট হ্যান্ড সাইডে কি আছে রাইট হ্যান্ড সাইডে আছে 16 minus curly bracket 15 plus bracket 7 ওকে এতিয়া 16 minus curly bracket এ থাকিব এতিয়া এটো ব্র্যাকেট আতৰাই দিম যেটো স্মল ব্র্যাকেট আছে প্লাস এ মাইনাস এ কি হ'ব মাইনাস হ'ব 15 minus 7 ওকে 16 minus এফালে ব্র্যাকেটৰ ভিতৰত কি হ'ব এটো হ'ব তোমাৰ 15 ৰ পৰা 7 গল 8 থাকিব এতিয়া এটো প্লাসত আছে যেহেতু 16 মাইনাস এ প্লাস এ কি হ'ব মাইনাস হ'ব 16 ৰ পৰা 8 গল কিমান থাকিব 8 থাকিব এটো সোয়া এটোৰ লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড মিলা নাই সো এনেকে লিখি দিবা লেফট হ্যান্ড সাইড not equal to right hand side so এটো কি হ'ব therefore false আৰু এফালে এনেকে লিখি দিব পাৰা ইয়াত false বুলি ঠিক আছে ধন্যবাদ আজি আমাৰ এই 1.1 এক্সাৰসাইজটো ইয়াতে সমাপ্ত হৈছে আৰু নেক্সটত তোমালোকৰ 2 নম্বৰ চেপ্টাৰৰ পৰা আৰম্ভ কৰিম আৰু যদি এই ভিডিওটো ভাল পাইছা ভিডিওটো এবাৰ লাইক কৰি দিবা আৰু চেনেলত যদি তোমালোকে নতুন হৈ আছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু 7 ৰ অংকবিলাক আহি থাকিব ধুনিয়াকে কৰিব পাৰিবা ধন্যবাদ